নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আমি জি কে ফাউণ্ডেশ্যন বেটছ আলোচনা কৰি আছিলোঁ আৰু যোৱা ক্লাছটোত আমাৰ অলপ তথ্য বাকী থাকি গৈছিল, যিবোৰ আমি আলোচনা কৰা নাছিলোঁ বিকজ সময় অলপ বেছি হৈ গৈছিলে। সেইটো কাৰণে আমি যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ জাহাংগীৰৰ পৰা ঔৰংজেবলৈকে মোগল পিৰিয়ডত। তো আজি লেকচাৰ নম্বৰ আমাৰ 17 হয় লেকচাৰ নম্বৰ। তো আমি আজি যি মোগল সাম্ৰাজ্যৰ যি পিছৰ শাসকসকল আছিল তেওঁলোকৰ বিষয়ে আলোচনা কৰিম আৰু মোগল প্ৰশাসনৰ বিষয়ে আলোচনা কৰিম। শাসন ব্যৱস্থাত মোগলত কি কি কালচাৰ আছিলে, আৰ্কিটেকচাৰ আছিলে, সেইবোৰ আলোচনা কৰিম। ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন বহুতখিনি কুৱেশ্যন বনে। ঠিক আছে, তো আজি এইটো ছেশ্যন বেছি দীঘলীয়া নহ'ব। চ' আহক আমি ষ্টাৰ্ট কৰোঁ। আমি যোৱা দুটা ছেশ্যনত মোগল শাসনৰ বিষয়ে পঢ়িলোঁ, য'ত মোগল সাম্ৰাজ্যত যেনেকৈ প্ৰথম বাবৰ আহে, ইব্ৰাহিম লোধিক পৰাস্ত কৰি মোগল সাম্ৰাজ্য স্থাপন কৰে। তাৰপিছত আকবৰ আহে, হয়নে? হুমায়ুন আহে, হুমায়ুনৰ পিছত আকবৰ আহে, আকবৰৰ পিছত কোন আহে? জাহাংগীৰ আহে, জাহাংগীৰৰ পিছত শ্বাহজাহান আহে, শ্বাহজাহানৰ পিছত ঔৰংজেব আহে। আৰু ঔৰংজেবেই শক্তিশালী আছিলে মোগল বংশৰ শেষৰটো। তাৰপিছত বাকীবিলাক উইক ৰুলাৰ আছিলে। অ'কে, এতিয়া আমি বাকী পৰৱৰ্তী মোগল শাসকসকল বিষয়ে চাওঁ আহক। ইয়াতে কেইটামান যেনে ইম্পৰ্টেণ্ট আছে, যেনেকৈ বাহাদুৰ শ্বাহ প্ৰথম, তেওঁৰ সময় আছিলে 1707 পৰা 1707 ঔৰংজেবৰ মৃত্যু হয়, আপোনালোকে জানে। তো 1707 পৰা 1712 কোনে? বাহাদুৰ শ্বাহ প্ৰথমে শাসন কৰে। অ'কে, তাৰপিছত আহে জাহানদাৰ শ্বাহ আহে। জাহানদাৰ শ্বাহ 12 পৰা 13, বহুত কম সময়, মানে এওঁলোক বহুত দুৰ্বল হৈ পৰিছিল পিছত, এই যোৱাৰ পিছত ঔৰংজেব ঢুকাৰ পিছত। তেওঁ জাজিয়া, যি ঔৰংজেবে জাজিয়া প্ৰথা সেয়া কৰিছিলে, জাজিয়া প্ৰথা জাপি দিছিলে আমাৰ যিবিলাক নন মুছলিম আছিলে, নন মুছলিমৰ ওপৰত জাজিয়া টেক্স দিব লগা হৈছিল। তো এইটো জাহানদাৰ শ্বাহে এইটো বিলুপ্ত কৰিছিলে। তাৰে আগতে আপোনালোকে জানে আকবৰেও এই জাজিয়া প্ৰথাটো বিলুপ্ত কৰিছিল, কিন্তু ঔৰংজেবে আকৌ তাক জাজিয়া প্ৰথা আৰু লাগু কৰিছিলে আমাৰ নন মুছলিমৰ ওপৰত। তাৰপিছত ফাৰুক চিয়াৰ আহে, এইবিলাক সিমান ইম্পৰ্টেণ্ট নহয়। মেহমুদ শ্বাহ আহে, আহমেদ শ্বাহ আহে, আলমগীৰ দ্বিতীয় আহে, তাৰপিছত আহে শ্বাহ আলম দ্বিতীয় আহে। তো লাষ্টৰ যোন হয় বাহাদুৰ শ্বাহ দ্বিতীয়। এইটো কুৱেশ্যন আহে, যি মোগলৰ শেষ ৰুলাৰ কোন আছিলে, যি 1837 পৰা 1857 থাকে। 1857 যি চিপাহী বিদ্ৰোহ হয়, এই চিপাহী বিদ্ৰোহৰ পিছত টোটেলি মোগল সাম্ৰাজ্য ধ্বংস হৈ যায়। অ'কে, তো 1857 চনৰ বিদ্ৰোহৰ সময়ত প্ৰধানমন্ত্ৰী হিচাপে গঢ়ি তোলা শেষ মোগল সম্ৰাট আছিলে বাহাদুৰ শ্বাহ দ্বিতীয়। তেওঁক 1858 চনত ৰেংগুনলৈ, বৰ্তমান এতিয়াৰ ম্যানমাৰ, স্থানান্তৰ কৰা হৈছিল, য'ত তেওঁ 1862 চনত মৃত্যুবৰণ কৰিছিল। অ'কে, তো এইখিনি ইম্পৰ্টেণ্ট আছিলে মোগল শাসকসকলৰ, পিছৰ শাসকসকলৰ। লাষ্ট শাসকটো মনত ৰাখিলে হ'ল। অ'কে, চ' আমি নেক্সট এতিয়া শাসন ব্যৱস্থাবিলাক চাওঁ আহক, কি কেনেকুৱা শাসন ব্যৱস্থা আছিলে। মোগল সাম্ৰাজ্যখন চুৱাত বিভক্ত কৰা হৈছিল, যিবোৰক পুনৰ চৰকাৰ, পৰগনা আৰু গ্ৰামত উপবিভক্ত কৰা হৈছিল। ইয়াৰে প্ৰশাসন ব্যৱস্থা আছিলে এনেকুৱা। ঠিক আছে, অৱশ্যে ইয়াত অন্যান্য আঞ্চলিক গোট আছিল, যেনে খালছা, ৰাজকীয় ভূমি, জাগিৰ, স্বায়ত্তশাসিত ৰাজ্য আৰু ইনাম, উপহাৰ দিয়া ভূমি, মূলতঃ পতিত ভূমি। তো এইকেইটা ইম্পৰ্টেণ্ট হয়, যেনে এইবিলাকৰ মিনিং সোধে। যেনেকৈ খালছাৰ মিনিং কি হয়? ৰাজকীয় ভূমি, জাগিৰ স্বায়ত্তশাসিত ৰাজ্য আৰু ইমান যি উপহাৰ দিয়া ভূমি, এইকেইটা মনত ৰাখিব। আকবৰৰ ৰাজত্বকালত 15খন চুবা প্ৰদেশ আছিল, যিবোৰ পিছলৈ ঔৰংজেবে ৰাজত্বকালত 20খনলৈ বৃদ্ধি পাইছিল। তো ঔৰংজেবে বেছি সম্প্ৰসাৰণ কৰিছিলে। প্ৰশাসনিক গোট কেইটামান ইম্পৰ্টেণ্ট আছে। চুবা অৰ্থাৎ প্ৰদেশ, এইবিলাক তেতিয়াৰ নাম আছিলে।
তো ইয়াৰে ইনচাৰ্জ যিবিলাক মুৰব্বী আছিলে চিপা চালাৰ বা সুহেবদাৰ বা নিজাম আছিলে ইয়াৰে মুৰব্বী আছিলে, মুখ্য কাৰ্যবাহী। আৰু দিৱান ৰাজ বিভাগৰ ইনচাৰ্জ আছিলে, মুৰব্বী আছিলে দিৱান। অ'কে, চৰকাৰ অৰ্থাৎ জিলা, ফৌজদাৰ প্ৰশাসনিক মুৰব্বী আলম, তাৰপিছত আলমগুজাৰ আলমগুজাৰে ৰাজসংগ্ৰহ কৰিছিলে। পাৰগনা অৰ্থাৎ তালুকা, চিকদাৰ প্ৰশাসনিক মুৰব্বী, তাৰপিছত আমিন কানুনগো ৰাজ বিষয়া আছিলে। অ'কে, গ্ৰাম অৰ্থাৎ গাঁও, মুকুদ্দম গাঁৱৰ মুৰব্বী আৰু পটুৱাৰী হিচাপ ৰক্ষক হয়। তো এইকেইটা প্ৰশাসনিক গোটকেইটা মনত ৰাখিলে ভাল হয়, এইকেইটা আহে কুৱেশ্যন। নেক্সট, আকবৰে মছবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিলে। মনচব শব্দই ইয়াৰ ধাৰকৰ পদবী সূচাইছিল। মনচবদাৰী অসামৰিক আৰু সামৰিক উভয় প্ৰকৃতিৰ আছিল। প্ৰায়ে সমগ্ৰ অভিজাত শ্ৰেণী, আলমতন্ত্ৰ আৰু সামৰিক বাহিনীয়ে মনচব গ্ৰহণ কৰিছিল। মোগল মনচব আছিল দ্বৈত, অৰ্থাৎ যাত ব্যক্তিগত পদবী আৰু দৰমহা মৰ্যাদা আৰু সেৱাৰ ৰক্ষণাবেক্ষণ কৰিবলগা অশ্বাৰোহীৰ সংখ্যা। মনচবদাৰসকল তিনিটা শ্ৰেণীৰ আছিলে: মনচবদাৰ, আমিৰ আৰু আমিৰ-ই-উমাদা। দৰমহা পদ্ধতি অনুসৰি তেওঁলোক দুই প্ৰকাৰ আছিল, যেনেকৈ নাকদী, নগদ ধনৰ জৰিয়তে দৰমহা পোৱা, আৰু জাগিৰদাৰ, যি জাগিৰৰ জৰিয়তে দৰমহা পোৱা। কিবা ইম্পৰ্টেণ্ট লাইন আহিলে মই আপোনালোকক হাইলাইট কৰি দিম। জাহাংগীৰে আখপা আখপা প্ৰথা সংযোগ কৰিছিল, অৰ্থাৎ এজনৰ জাত পদবী বৃদ্ধি নকৰাকৈ তেওঁৰ সেৱাৰ পদবী বৃদ্ধি কৰিব পৰা গৈছিল। শ্বাহজাহানে জামা, দামী বা মহান জাগিৰ, মৌলিক স্কেল প্ৰথা প্ৰয়োগ কৰিছিল। ই অৱশেষত জাগিৰদাৰী আৰু কৃষি সংকটৰ সৃষ্টি কৰিছিল, যি মোগলসকলৰ পতনৰ এক প্ৰধান কাৰণ আছিল। তো এইটো এটা মোগলসকলৰ পতনৰ কাৰণ আছিলে। এইটো MCQ নবনে, এইটো জাষ্ট আমি ষ্টৰী আকাৰত পঢ়িছোঁ, চ' ডেট আমাৰ হৃদয়ংগম হ'ব তাৰ কাৰণে। অ'কে, মোগলৰ সংস্কৃতিৰ বিষয়ে পঢ়োঁ। আমি এইটো স্কিপ কৰিলোঁ নেকি? এইটো পঢ়িব আছে। ৰাজসংগ্ৰহৰ কেইবাটাও পদ্ধতি কাৰ্যক্ষেত্ৰত আছিল, যেনে কংকুটু আছিলে, আনুমানিক ৰায় প্ৰতি ইউনিট মাটিত উৎপাদন, আৰু যাৱতী শস্যৰ উৎপাদনৰ ভিত্তিত দাচলা বন্দোবস্ত বা যাৱতী 10 বছৰ, এইটো ইম্পৰ্টেণ্ট, এইটো লাইন ইম্পৰ্টেণ্ট হয়। দাচলা বন্দোবস্ত 10 বছৰৰ মূল্যায়নৰ পিছত নিৰ্ধাৰণ কৰা শস্যৰ হাৰৰ ওপৰত আধাৰিত এক মানক সংগ্ৰহ পদ্ধতি, দাচলা পদ্ধতি, ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন আহে। টৌডৰ মালে ইয়াৰ পথ প্ৰদৰ্শন কৰিছিলে। টৌডৰ মালে এই দাচলা পদ্ধতি কৰিছিলে। অ'কে, জাগিৰদাৰী প্ৰথা আছিল এজন জাগিৰদাৰৰ দৰমহা অনুপাতে ভূমিৰ আবণ্টন। সেয়েহে যদি নগদ ধনত দৰমহা দিয়া হোৱা নাছিল, তেন্তে প্ৰতিজন মনচবদাৰেই এখন জাগিৰ পাবলৈ যোগ্য আছিল। মাছ বা চাউৰ ঘল বা ইনাম আছিল অনুকূল ব্যক্তি ধৰ্মীয় কামত দিয়া ভূমি অনুদান। মোগল সংস্কৃতিৰ বিষয়ে পঢ়োঁ এতিয়া। বাবৰে দুটা মছজিদ নিৰ্মাণ কৰিছিল, এটা পানীপথৰ কাবুলীবাগ আৰু আনটো ৰহিলখণ্ডৰ সম্বলত। হুমায়ুনৰ, এইটো সিমান ইম্পৰ্টেণ্ট নহয়, বাবৰৰ এইটো আমি আকবৰৰ মনত ৰাখিব লাগিব। আৰু শ্বাহজাহানে, যেনেকৈ আমি অলৰেডি পঢ়িছোঁ শ্বাহজাহানে কি নিৰ্মাণ কৰিছিল। অ'কে, হুমায়ুনৰ সমাধিস্থল তেওঁৰ বিধৱা হাজী বেগমে নিৰ্মাণ কৰিছিল, এইটো ইম্পৰ্টেণ্ট হয়। ফাতেপুৰ চিক্ৰী এটা ব্যতিক্ৰমী অট্টালিকা হ'ল পঞ্চমহলটো বৌদ্ধ বিহাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। ফাতেপুৰ চিক্ৰী কোনে নিৰ্মাণ কৰিছিলে? আকবৰে নিৰ্মাণ কৰিছিল, ৰাইট। চিক্ৰীৰ আৰু এইটো যি ইয়াৰ পঞ্চমহলটো কি হৈছিলে? বৌদ্ধ বিহাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিলে, এইটো এটা ইম্পৰ্টেণ্ট হয়।
চিক্ৰীৰ মৰিয়মৰ মহল, দিৱান ই আমা, দিৱান ই খাচা ভাৰতীয় আৰ্হিত হয়। বুলন দৰৱাজা ভেৰি ইম্পৰ্টেণ্ট, গুজৰাট বিজয়ৰ পিছত নিৰ্মাণ কৰা হৈছিলে বুলন দৰৱাজা। ফাতেপুৰ চিক্ৰীৰ মূল প্ৰৱেশদ্বাৰ আছিলে বুলন দৰৱাজা, ঠিক আছে। বুলন দৰৱাজা কোনে? আকবৰে নিৰ্মাণ কৰিছিল। এইটো মনত ৰাখিব। চেলিম চিস্তিৰ সমাধিস্থলী, জাহাংগীৰৰ যি চেলিম চিস্তি কাৰ নাম আছিলে? জাহাংগীৰ আছিল নাম। জাহাংগীৰৰ মাৰ্বলৰ পুনৰ নিৰ্মাণ কৰোৱা হৈছিলে। ক্ষমা কৰিব, জাহাংগীৰৰ যোন আকবৰৰ চেলিম চিস্তিৰ এয়া আছিলে, যি চেলিম চিস্তিৰ সোঁৱৰণত ফাতেপুৰ চিক্ৰী নিৰ্মাণ কৰিছিলে। চেলিম চিস্তি এজন কি আছিলে? চুফি চেইণ্ট আছিলে। চুফি চেইণ্ট আছিলে। আৰু যি যেতিয়া আকবৰৰ ল'ৰা সন্তান হোৱা নাছিল না, তেতিয়া তেওঁ ব্লেছ কৰিছিলে। ব্লেছ কৰাৰ পিছত এই জাহাংগীৰ জন্ম হয়। আৰু তাৰ সোঁৱৰণিতে ফাতেপুৰ চিক্ৰী নিৰ্মাণ কৰিছিল। আৰু ইয়াৰ সমাধিস্থলী, চেলিম চিস্তিৰ সমাধিস্থলী জাহাংগীৰে মাৰ্বলেৰে পুনৰ নিৰ্মাণ কৰিছিল। বিশুদ্ধ মাৰ্বলৰ প্ৰথম মোগল অট্টালিকা আছিলে এইটো। বীৰবলৰ মহল, তানচেনৰ মহলো ফাতেপুৰ চিক্ৰীৰ ভিতৰতে আছে। ইম্পৰ্টেণ্ট হয়। বীৰবল আৰু তানচেনৰ মহলো, বীৰবল আৰু তানচেন ক'ত আছিলে? আকবৰ কোৰ্টৰ আছিলে, হয়নে নাই? আকবৰে চিকন্দৰত নিজৰ সমাধিস্থলীও নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল, যিটো পিছলৈ জাহাংগীৰে সম্পূৰ্ণ কৰিছিল। জাহাংগীৰে ৰঙা বেলেগ শিলৰ সলনি মাৰ্বলৰ জোৰদাৰ ব্যৱহাৰ আৰু সজ্জাৰ বাবে প্ৰিয়েট্ৰা ডোৰা ব্যৱহাৰ প্ৰৱৰ্তন কৰিছিল। জাহাংগীৰে লাহোৰত মতি মছজিদ আৰু চৌহাদাৰ লাহোৰ তেওঁৰ মকবাৰা নিৰ্মাণ কৰিছিল। তো ইম্পৰ্টেণ্ট হয়, এইটো এটা ইম্পৰ্টেণ্ট হয়। মছজিদ নিৰ্মাণ কাৰ্যত তাজমহলৰ চূড়ান্ত শিখৰত উপনীত হৈছিল। শ্বাহজাহানে জামা মছজিদো নিৰ্মাণ কৰিছিল। তো তাজমহলৰ লগত জামা মছজিদো শ্বাহজাহানে নিৰ্মাণ কৰিছিল। অ'কে, শ্বাহজাহানে আগ্ৰাত নিৰ্মাণ কৰা কিছুমান গুৰুত্বপূৰ্ণ অট্টালিকা হ'ল যেনেকৈ মতি মছজিদ, একমাত্ৰ মাৰ্বলৰ মছজিদ হয় এইটো। তাৰপিছত খাছ মহল শ্বাহজাহানে নিৰ্মাণ কৰিছিলে। মুছলমান বুৰ্জ শ্বাহজাহানে নিৰ্মাণ কৰিছিলে। জেছমিন প্লেচ, য'ত তেওঁ বন্দীত্বৰ শেষ বছৰটো কটাইছিল, এইখিনিত ইয়াতে। অ'কে, তেওঁ 1637 চনত শ্বাহজাহানবাদৰ ভেটি স্থাপন কৰিছিল, য'ত তেওঁ লালকিল্লা আৰু তখত-ই-টাউছ ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল। ময়ূৰ সিংহাসন ইম্পৰ্টেণ্ট হয়, শ্বাহজাহানে নিৰ্মাণ কৰিছিল, মনত ৰাখিব। ঔৰংজেবে লালকিল্লাত নিৰ্মাণ কৰা একমাত্ৰ অট্টালিকা হ'ল মতি মছজিদ। ঔৰংজেবৰ সৈতে জড়িত একমাত্ৰ স্মাৰক হ'ল বিবি কা মকবাৰা। ভেৰি ইম্পৰ্টেণ্ট হয়। বিবি কা মকবাৰা কোনে কৰিছিলে? ঔৰংজেবে কৰিছিলে। এইটো কুৱেশ্যন সোধে। যিটো ঔৰংগাবাদত থকা তেওঁৰ পত্নীৰ ৰাবিয়া উদ দৌৰানৰ সমাধি হয়, বিবি কা মকবাৰা। ঔৰংজেবে লাহোৰত বাদশ্বাহী মছজিদো নিৰ্মাণ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়। হুমায়ুনে তেওঁৰ সেৱাত দুজন ওস্তাদ চিত্ৰশিল্পী মীৰ সৈয়দ আলী আৰু আব্দুছ ছামাদক লৈছিল। এই দুটা ইম্পৰ্টেণ্ট হয়। যি চিত্ৰশিল্পী আছিলে, কোন আছিলে? মীৰ সৈয়দ আলী আৰু আব্দুছ ছামাদক। অ'কে, সম্ভত আৰু বাঘবন আছিল আকবৰৰ দৰবাৰৰ দুজন বিখ্যাত চিত্ৰশিল্পী আছে। সম্ভত আৰু বাঘবন, এই দুটা মনত ৰাখিব, চিত্ৰশিল্পী আছিলে। আব্দুল হাছান, ওস্তাদ মনছুৰ আৰু বিখান দাস আছিল জাহাংগীৰৰ দৰবাৰৰ তিনিজন বিখ্যাত চিত্ৰশিল্পী। আমি আকবৰৰো পালোঁ আৰু কাৰ পালোঁ অলপ আগতে? আমি হুমায়ুনৰো পালোঁ চিত্ৰশিল্পীকেইটা মনত ৰাখিব। জাহাংগীৰে দাবী কৰিছিল যে তেওঁ এখন ছবিত প্ৰতিজন শিল্পীৰ কাম বাছি উলিয়াব পাৰে। লাইক জাহাংগীৰে তেওঁ এইটো দাবী কৰিছিলে, কোনোবাই যদি লাইক চিত্ৰ আঁকিছে, তাতে কোনে চিত্ৰটো আঁকিছে, লাইক তাতে এক্সপ্লেইন নকৰাকৈ ক'ব পাৰিব কি এইজনে এইটো আঁকিছে। মোগল শাসকৰ দ্বাৰা দিয়া উপাধিসমূহ, কিছুমান উপাধি দিছিল। আমি দুটামান ইম্পৰ্টেণ্ট হয়, সেই দুটা গোটেইকেইটা নপঢ়োঁ। বীৰবলৰ পঢ়িম,
তাৰপিছত আমি ফেইজিৰ পঢ়িম এই দুটা ইম্পৰ্টেণ্ট বাকী নহয় ফেইজি কি আছে উপাধি আছে ৰাজকবি এইটো ক্ষেত্ৰ সাহিত্যৰ ক্ষেত্ৰত আকবৰৰ আছিলে শাসক তেতিয়া আকবৰ আছিলে আৰু কবিপ্ৰিয়া আছিলে বিলবৰক দিছিলে কবিপ্ৰিয়া এইটো সাহিত্য এইটো আকবৰৰ আছিলে ঠিক আছে ফেইজি আৰু বীৰবলৰ মনত ৰাখিলে হ'ল বাকী নাই মোগল যুগৰ সাহিত্যবিলাক চাওক কি কি সাহিত্য আছিল কেইটামান সাহিত্য আছে ইম্পৰ্টেণ্ট সেইকেইটা বাকী বহুতকেইটা দিছে লুচেণ্টতো বহুতকেইটা আছে বাট সিমানকেইটা ইম্পৰ্টেণ্ট নহয় তজুকি বাবৰি আমি বাবৰে যেতিয়া লিখিছিলে তজুকি বাবৰি সেইটো আমি অলৰেডি আগতে পাইছোঁ বাবৰৰ ৰাজত্বকালত সামৰিক কৌশল আৰু প্ৰশাসনিক সংগঠন বৰ্ণনা কৰা হৈছে কৰিছে তজুকি বাবৰি অ'কে কানু হুমায়ুন এইটো লেখক বাবৰে নিজে আত্মজীৱনী এইটো লিখিছিলে আৰু এইটো খন আমিৰে লিখিছিলে কানু হুমায়ুনৰ প্ৰশাসন সেই সময়ৰ উৎসৱ আৰু অট্টালিকাসমূহ বৰ্ণনা কৰা হৈছে হুমায়ুন নামা কোনে লিখিছিলে গুলবদন বেগম তেওঁৰ চিষ্টাৰ আছিলে হুমায়ুন নামা যোনে লিখিছিলে হুমায়ুনৰ জীৱনী হয় এইটো আকবৰ নামা আবুল ফজল তিনিটা আকবৰৰ প্ৰাৰম্ভিক তেওঁৰ এনচিষ্টাৰবিলাকৰ বিষয় আছে তাৰপিছত আকবৰৰ প্ৰশাসনৰ বিষয় আছে আৰু আকবৰৰ শেষৰ সময়লৈ তিনিখন আছিলে আকবৰ নামা তিনিটা স্তৰত হয় আকবৰৰ ৰাজত্বকালৰ ইতিহাস আছিলে এইটো কোনে আবুল ফাজলে লিখিছিলে মনত ৰাখিব তবাকত আকবৰী খাজা নিজামুদ্দিন আহমদ ক্ষমা কৰিব বখচ আছিলে তাৰপিছত তজুকি জাহাংগীৰী এইটো জাহাংগীৰীয়ে লিখিছিলে তেওঁৰ নিজা ৰাজত্বকালৰ স্মৃতি কথা লাগিছিলে তজুকি জাহাংগীৰী এইটো মনত ৰখা ইজি হ'ব হুমায়ুন নামাটো মনত ৰাখিব তজুকি বাবৰৰ সেইটো মনত ৰাখিব আৰু আকবৰ নামা কোনে লিখিছিলে এইটো মনত ৰাখিব বাকী সিমান ইম্পৰ্টেণ্ট নহয় কেইখনমান আৰু দিয়া আছিলে লুচেণ্টত বাট মই লোৱা নাই যিখিনি কুৱেশ্যন নাহে সেইবিলাক লৈ লাভ হয় চ' থেংক ইউ ছ' মাছ আমি আজি মোগল সাম্ৰাজ্য শেষ সমাপ্তি কৰিলোঁ এতিয়া আমি পঢ়িম নেক্সট ক্লাছত আমাৰ মাৰাঠাসকলৰ বিষয়ে পঢ়িম তাৰপিছত আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ মডাৰ্ণ হিষ্ট্ৰীৰ পিনে আগবাঢ়ি যাম অ'কে চ' লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকিব থেংক ইউ ছ' মাছ